প্ৰিয় দৰ্শক, ভগৱদ গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, যিমানে আপুনি কাৰোবাক নিস্বাৰ্থভাৱে সহায় কৰিব, সিমানে ভগৱানে আপোনাক সহায় কৰিব। সেয়েহে আপোনালোকলৈ মোৰ এটি অতি বিনম্ৰ অনুৰোধ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰিলেও ভিডিঅ'টো এটা লাইক কৰি দিব। আপোনাৰ এটা লাইকে বহুতো অনাথ শিশুৰ জীৱন উদ্ধাৰ কৰাত সহায় কৰিব। কাৰণ আমি আমাৰ চেনেলৰ পৰা পোৱা ধনৰ এটা অংশ অনাথ শিশুৰ জীৱনটো সুখকৰ কৰি তোলাত আগবঢ়াই আছোঁ। আপুনিও আমাৰ এই যাত্ৰাত অংশীদাৰ হওক। তিনিজন অতি নলেগলে লগা বন্ধু আছিল, জ্ঞান, ধন আৰু বিশ্বাস। এদিন জ্ঞানে ক'লে, তোমালোকে মোক লগ পাবলৈ বিদ্যালয়লৈ আহিবা, মোক তাতেই লগ পাবা। তেতিয়া ধনে ক'লে, মোক লগ পাবলৈ হ'লে ধনৱান মানুহৰ ঘৰলৈ আহিবা, মোক তাতেই লগ পাবা। দুয়োৰে কথা শুনি বিশ্বাস মৌন হৈ আছিল। বিশ্বাসে একো নোকোৱা দেখি জ্ঞান আৰু ধনে সুধিলে, তুমি একো নক'লা যে, তোমাক ক'ত লগ পাম? তেতিয়া বিশ্বাসে ক'লে, মই সকলোৰে লগত থাকোঁ, কিন্তু মই যদি এবাৰ গুচি যাওঁ তেতিয়া আৰু কেতিয়াও লগ নিদিওঁ। যদি সঁচা কথা ক'লে সম্বন্ধ ভাঙি যায়, তেন্তে ভাঙিবলৈ দিয়ক। মিছা কথা কৈ সম্বন্ধৰ এনাজৰীডাল কেতিয়াও দুৰ্বল নকৰিব, কাৰণ বুজি পোৱাৰ পিছত সেই ব্যক্তিয়ে দ্বিতীয়বাৰ আপোনাক বিশ্বাস নকৰিব। এই সংসাৰত মানুহেই একমাত্ৰ প্ৰাণী। এই সংসাৰত মানুহেই একমাত্ৰ প্ৰাণী যাক ঈশ্বৰে হাঁহিব পৰা এটা গুণ দিছে। সেয়েহে ইয়াক নেহেৰুৱাব। প্ৰত্যেক ঘৰতেই মানুহৰ জন্ম হয়, কিন্তু মানৱতা ক'ৰবাত কেতিয়াবাহে জন্ম লয়। মানুহ কাৰ লগত হাৰি যায়, কাৰ লগত পৰাস্ত হয় জানেনে? মানুহ দুজনৰ লগত পৰাস্ত হয়। এজন হৈছে নিজৰ পৰিয়ালৰ লগত আৰু আনজন হৈছে নিজৰ পচন্দৰ মানুহৰ লগত। কোনোবাই যদি আপোনাৰ সন্মুখত আপোনাৰেই প্ৰশংসা কৰিছে, তেন্তে সাৱধান হওক, কাৰণ ই আপোনাৰ ব্যক্তিত্বক খুনৰ দৰে খুলি খুলি খাব। ক'ৰবাত খুন্দা খাই পোৱা আঘাতটো সোনকালে উপশম হয়, কিন্তু কাৰোবাৰ বাণী বা কথাই দিয়া আঘাতৰ কোনো দৰৱ নাই, কোনো উপশম নাই। সেই আঘাত সদায় মনত থাকে। সেয়েহে কথা কওঁতে সদায় শব্দৰ ওপৰত ধ্যান দিয়া উচিত, কাৰণ আপোনাৰ কথা বা বাণী আপোনাৰ বাবে আনন্দৰ কাৰণ হ'ব পাৰে, কিন্তু আনৰ বাবে সেয়াই কষ্ট বা বিষো হ'ব পাৰে। প্ৰত্যেকটো কথাৰে উত্তৰ দিব পৰা যায়, কিন্তু যিয়ে সম্বন্ধৰ মূল্য নুবুজে, তেওঁ শব্দ কি বুজিব? পৰামৰ্শ, সংগ আৰু সময়, এই তিনিটা বস্তু নুখুজিলে কাকো কেতিয়াও নিদিব। নোখোজাকৈ এই তিনিটা বস্তু দিলে মানুহে আপোনাক সস্তীয়া বুলিহে গণ্য কৰিব। কেতিয়াবা যদি সুযোগ সুবিধা লৈ ভাগৰি পৰে, তেতিয়া এবাৰ নিজৰ নিম্নগামী বিচাৰধাৰাক আগত ৰাখিব। সেইজনকহে ভৰসা কৰক, যিয়ে আপোনাৰ এই তিনিটা কথা জানে, বুজি পায়। আপোনাৰ হাঁহিৰ আঁৰত থকা কষ্ট, আপোনাৰ খঙৰ আঁৰত থকা মৰম আৰু আপোনাৰ মৌনতাৰ আঁৰত থকা শক্তি। জীৱনত এই দুজনক কেতিয়াও পাহৰি নাযাব, যিয়ে আপোনাৰ বেয়া সময়ত আপোনাক অকলে এৰি থৈ যায়। দ্বিতীয়জন, যিয়ে বেয়া সময়ত আপোনাৰ হাতত ধৰি আপোনাক আগবঢ়াত সহায় কৰে। ভগৱদ গীতা আৰু সাগৰ দুয়োটাই গভীৰ, কিন্তু দুয়োৰে গভীৰতাৰ মাজত এক পাৰ্থক্য আছে। সাগৰৰ গভীৰতাই মানুহক বুৰাই পেলায়, কিন্তু ভগৱদ গীতাৰ গভীৰতাই মানুহক সাঁতুৰিবলৈ শিকায়। এয়া কেতিয়াও চিন্তা কৰি বহি নাথাকিব যে তেওঁ মোক বুজি নাপালে, তেখেতে মোক বুজি নাপালে। এয়া প্ৰয়োজনীয় নহয় যে সকলোৱে আপোনাক বুজি পাব, কাৰণ পাল্লাত কেৱল ওজনহে জোখা হয়, বস্তুৰ মানদণ্ড নহয়। এই সংসাৰত প্ৰত্যেকৰে নিজৰ নিজৰ কাহিনী আছে, থাকে। নিজৰ নিজৰ অভিজ্ঞতা আছে, থাকে। নৈৰ পাৰত বহি নৈৰ পানীৰ গভীৰতাৰ বিষয়ে এনেই অনুমান নকৰিব। যি কথা আপুনি সম্পূৰ্ণকৈ নাজানে তাক কেতিয়াও নক'ব। তেওঁ এনেকুৱা, তেওঁ তেনেকুৱা, কোনে জানে কোন কেনেকুৱা। ইমানো আনৰ জীৱন বিশ্লেষণ নকৰিব। আনলৈ আঙুলি পোনোৱাৰ আগত এবাৰ নিজকে সেই স্থানত ৰাখি চাব। সকলোৰে নিজৰ নিজৰ জীৱন, নিজৰ নিজৰ গল্প। কাৰোবাৰ ওঠত হাঁহি আৰু কাৰোবাৰ চকুত পানী। ভিক্ষাৰীয়ে কেৱল ভিক্ষাহে খোজে বুলি ভাবি কেতিয়াও নিজৰ পদূলিলৈ অহা ভিক্ষাৰীক অপমান নকৰিব, কাৰণ কিছুমানে ভিক্ষাৰ লগতে প্ৰাৰ্থনাও কৰিব জানে। দুখীয়া হ'ল বুলিয়েই কাৰোবাৰ লগত থকা সম্বন্ধ ত্যাগ নকৰিব,
কাৰণ যিমান মান সন্মান আপুনি দুখীয়াৰ ঘৰত পাব, সিমান ধনীৰ ঘৰত কেতিয়াও নাপাব। সদায় বিনম্ৰ হৈ কথা ক'ব, কাৰণ বেয়া মাত কথা মগজু বেয়া হোৱাৰ লক্ষণ। ঈশ্বৰেও পচন্দ নকৰে কটু কথা। সেয়েহে তেওঁ সৃষ্টি কৰিছে হাৰ নথকা জিভা। চেষ্টা কৰিব যাতে জীৱনৰ প্ৰতিটো মুহূৰ্ত পাৰ হৈ যায় হাঁহি আনন্দত, কাৰণ জীৱন থাকক নাথাকক স্মৃতি সদায় ৰৈ যায়। আন্ধাৰত ছায়া, বুঢ়া বয়সত কায়া, আৰু জীৱনৰ অন্তিম সময়ত মায়া কেতিয়াও কাৰো সংগ নিদিয়ে। ভগা দাপোনত যেনেকৈ নিজৰ মুখ চিনিব নোৱাৰি, ঠিক একেদৰে খঙৰ স্থিতিত সত্য চাব নোৱাৰি। ফলদায়ী বৃক্ষ আৰু জ্ঞানী ব্যক্তিয়েহে শিৰণত কৰে, শুকান গছ আৰু মূৰ্খ ব্যক্তিয়ে নহয়। মূল্যায়ন চৰিত্ৰৰহে কৰা হয়, অন্যথা আকাৰতটো ছাঁটোও শৰীৰতকৈ ডাঙৰ। নিজকে স্বচ্ছল কৰিবলৈ ৩৬টা গুণৰ প্ৰয়োজন নাই, ৪টাই যথেষ্ট। ভাল ব্যৱহাৰ, শুদ্ধ চৰিত্ৰ, দয়ালু হৃদয় আৰু সততা। আপুনি ভাল আছিল, ভাল হয় আৰু ভাল হৈয়েই থাকিব। চিন্তা তেওঁলোকেহে কৰে যিয়ে বাহিৰত দেখুৱাই কিবা এটা আৰু ভিতৰত কিবা এটা, কয় কিবা এটা, কৰে কিবা এটা। চেহেৰাত দাগ থাকিলেও চিন্তা কৰিবলগীয়া নাই, কিন্তু অন্তৰত দাগ থকা মানুহৰ পৰা সদায় আঁতৰি থকাই শ্ৰেষ্ঠ। সদায় মনত ৰাখিব, আকাৰত ডাঙৰো ডাঙৰ নহয় আৰু পদবীত ডাঙৰো ডাঙৰ নহয়। আপোনাৰ সমস্যা দুখৰ সময়ত যিয়ে আপোনাৰ সংগ দিয়ে তেওঁহে ডাঙৰ। কোন আপোন কোন পৰ, এয়াই মনত ৰাখক। যিয়ে আপোনাৰ ভাৱনাক বুজি পায় তেওঁ আপোন, আৰু যিয়ে নুবুজে তেওঁ পৰ। যি দূৰত থাকিও কাষতে থাকে তেওঁ আপোন, যি কাষতে থাকিও দূৰত থাকে তেওঁ পৰ। সময় আৰু স্থিতি যিকোনো মুহূৰ্ততে সলনি হ'ব পাৰে। সময় আৰু স্থিতি যিকোনো মুহূৰ্ততে সলনি হ'ব পাৰে। সেয়েহে কেতিয়াও কাৰো অপমান নকৰিব, কাকো দুৰ্বল বুলিও নাভাবিব, কাৰণ আপুনি শক্তিশালী হ'ব পাৰে, কিন্তু সময় আপোনাতকৈও শক্তিশালী। সময় আৰু বোধ দুয়োটা একেলগে কোনো ভাগ্যৱানেহে পায়, কাৰণ যেতিয়া বোধ হয় তেতিয়া সময় নাথাকে, আৰু যেতিয়া সময় থাকে তেতিয়া বোধ নহয়। শৰীৰটোৱে যিমানেই ঘূৰি ফুৰি থাকিব সিমানেই সুস্থ হৈ থাকিব, কিন্তু মন যিমানেই স্থিৰ হৈ থাকিব সিমানেই সুস্থ হৈ থাকিব। এবাৰ এজন ব্যক্তিয়ে এজন সাধুক সুধিলে, ভগৱান যদি প্ৰত্যেক বস্তুতে বাস কৰে তেন্তে মন্দিৰলৈ যোৱাৰ কি প্ৰয়োজন? তেতিয়া সাধুজনে ক'লে, বতাহটো ৰ'দতো বলে, কিন্তু আনন্দটো ছাঁত থাকিহে পোৱা যায়। ঠিক একেদৰে ভগৱানটো সকলোতে আছে, তথাপি মন্দিৰতহে তেওঁক পোৱা যায়। ক'ব সকলোৱে পাৰে, কাৰোবাৰ জিভাই কথা কয়, কাৰোবাৰ চৰিত্ৰই কথা কয়, কাৰোবাৰ সময়ে কথা কয়, কাৰোবাৰ টকা পইচাই কথা কয়, কাৰোবাৰ দপদপনিয়ে কথা কয়, কাৰোবাৰ অন্তিম সময়ে কথা কয়, কিন্তু ঈশ্বৰৰ সভাত মানুহৰ কৰ্মইহে কথা কয়। ভগৱান শ্ৰীকৃষ্ণই কৈছে, মানুহে দুজনৰ ওপৰত সন্দেহ কৰে, এজন নিজৰ ওপৰত আৰু আনজন আনৰ ওপৰত। সদায় সন্দেহ কৰিলে নিজৰেই ক্ষতি হয়। সন্দেহত থকা ব্যক্তিয়ে ইহলোকতো শান্তি নাপায়, পৰলোকতো শান্তি নাপায়। সেয়েহে এই ৰোগৰ পৰা যিমান পাৰি সোনকালে নিজকে আৰোগ্য কৰিব লাগে। যেনেকৈ মাটিৰ নৰমতাই গছৰ শিপাক খামুচি ধৰি ৰাখে, তেনেকৈ শব্দৰ মিঠাছে সম্বন্ধ ধৰি ৰাখে। নিজক চিনি পোৱাতকৈ শ্ৰেষ্ঠ জ্ঞান আৰু একো নাই। ক্ষমা কৰাৰ নিচিনা ডাঙৰ দান আৰু একো নাই। সেয়েহে নিজক চিনি পাওক, নিজক আৱিষ্কাৰ কৰক আৰু পাৰিলে ক্ষমা কৰক। ধন্যবাদ।